এল্টো 85000 85000 এল্টো হয় কি কয় ইয়া চাই লওক 85000 ৰ দাদা এল্টো 1,60,000 টকা 1,60,000 ফাইনেল উইথ এলওইল এলয়া চাই লওক 5টা চকা এলইল 1,15,000 টকা i10 এখন দাম আছে 1,12,000 টকা 1,12,000 টকা ইয়া চাই লওক 1,12,000 টকা দাদা গাড়ী দি আছে নমস্কাৰ মই তপন মহন্ত উন্নতি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আজি মই আহিছো আৰএম মটৰছত দাদা মোৰ লগত আছে আপোনালোকৰ তাতো ফাইনেন্স এক্সচেঞ্জ সব ফেসিলিটি আছে এতিয়া আৰু কিবা নতুন কিবা আৰু আহিছে নেকি হয় এতিয়া আমি আপোনাৰ ফাইনেন্স নকৰাকে কাস্টমাৰ গাড়ী লৈ যাব পাৰিব আমাৰ তাৰে একদম মিনিমাম প্ৰাইজত গাড়ী আমি আনা ষ্টাৰ্ট কৰিছো কোনবাই আপোনাৰ 1 লাখ টকা যদি আছে ফাইনেন্স কৰিব নালাগে আমাৰ তাৰে আহক আমি ধুনীয়া এখন মাৰুতি প্ৰডাক্ট বা হণ্ডাই প্ৰডাক্টত ওলাই দিব পাৰিম 2014 না 15 মডেল হয় এই মাত্ৰ গাড়ীখন আহিছে বৰ্তমান সেৰামিক কোটিং আৰু টেফলন পলিশ এইবিলাক হ'ব এতিয়া বৰ্তমান ৰেডি হোৱা নাই আৰু অলপমান স্ক্ৰেচ আছে এইখিনি আমি ৰিপেইণ্ট কৰাই দিম কিমান দাম ৰৈছে এখন 2015 মডেল হয় অনাৰশিপটো মই চাব লাগিব চোৱা নাই পেট্ৰল ৱেল মেইনটেইন গাড়ী হয় আপোনাৰ সৰু সৰু দাগ আছে সেইখিনি আমি কৰাই দিম পেট্ৰল VXI হয় দাম আছে মাত্ৰ এখনৰ 2,65,000 টকা 265 2,65,000 টকা সুবিধা নে কি কয় মহন্ত 2013 মডেল হয় এখন আপোনাৰ মাৰুতি সুজুকি আৰ্টিকা হয় 7 সিটাৰ গাড়ী আপোনাৰ ফুললি ৱেল মেইনটেইন হয় সেকেন্ড ওনাৰ হয় দাম আছে আপোনাৰ মাত্ৰ 2,45,000 টকা 2,45,000 টকা নে কি কয় একদম চোতাৰে আছে ফাইনান্স হ'ব নাই ৰিফাইনেন্স হৈ যাব আমি মহন্ত এখনৰ ডাউন পেমেন্ট দিয়ে মিনিমাম 30,000 মান টকা দিলে আমি এখন আৰ্টিকা 7 সিটাৰ দিও 30,000 টকা দিওক আৰু এখন আৰ্টিকা লৈ যাওক নে কি কয় নেক্সট আছে এখন ওয়েগনাৰ হয় 2008 মডেল দাম ৰাখিছো একদম ছোটা ৰেট 85,000 only 85,000 চাই লওক মই গাড়ীখন এবাৰ দেখাই দিছো এলইল লাগি আছে নে কি লাগি আছে পাঁচটা এলইল হয় গাড়ীখনত খুব ধুনীয়া নট ফৰ এল্টো কেটেন VXI হয় দুটা পাৱাৰ উইন্ডো চাৰিটা 95% গ্ৰিপ টায়াৰ ফুল বডি অৰিজিনাল পেইণ্টৰ গাড়ী দাম আছে মাত্ৰ 2,25,000 টকা ডক্টৰ এক্সপৰ্ট সাৰ্ভিস হিষ্ট্ৰী গাড়ী হয় এখন ডাউন পেমেন্ট কিমান দিব লাগিব 50,60 লৈ আহক 50,000 ৰ পৰা 60,000 টকা লৈ আহক আৰু ইয়া চাই লওক গাড়ীখন দাদাই ফাইনেন্স Honda CRD হয় এখন দাম আছে 175,000 12 মডেল হয় কেতিয়াৰ মডেল Honda Verna 12 মডেল হয় 2012 ৰ মডেল CRD মডেল হয় ফাইনেন্স হৈ যাব ৰিফাইনেন্স अवेलेबल কিন্তু 2 বছৰ লগা আমি ক'ব পাৰিম ডাউন পেমেন্ট কিমান দিব লাগিব আমি মিনিমাম লৈ আহক লৈ যাওক 20,000 বেলেনো 20 চনৰ হয় ছোটা ৰেট 545 অনলি 5,45,000 টকা ফাইনেন্স হৈ যাব अवेलेबल ডাউন পেমেন্ট কিমান দিব লাগিব মিনিমাম লৈ যাওক মিনিমাম কিমান দিব লাগিব মিনিমাম আপুনি 70 পৰা 80,000 টকা দিয়ক মিনিমাম ওলাই দিম অলপমান ৰিপেইনৰ কাম আছিল ৰিপেইনটো কৰালো যেটা মোৰ নিজৰে অক্সব হয় ৰিপেইনৰ কামখিনি ৰিপেইন কৰালো দাম আছে মাত্ৰ 1 নিশান মাইক্ৰা হয় এখনৰ টপ মডেল এয়াৰবেগ থাকাটো হয় এখনৰ নিশান মাইক্ৰা হয় পাৰ্থক্য এখনৰ ফাৰ্ষ্ট ওনাৰ হয় এখন সেকেন্ড ওনাৰ হয় এখন 2018 চনৰ হয় দাম আছে 285 এখন 2013 চনৰ হয় দাম আছে 195,000 ডাউন পেমেন্ট কিমান দিব লাগিব আপোনাৰ 40-50 লৈ আহক 40-50,000 লৈ আহক আচ্ছা নেক্সট এখন আছে আপোনাৰ ৰেডিগো নেকি ৰেডিগো হয় 17 ৰ দাম আছে 2,05,000 টকা ফাইনান্স হৈ যাব এখনৰ ডাউন পেমেন্ট কিমান দিব লাগিব ৰেডিগো 25,000 টকা লৈ আহক 25,000 টকা কি কয় চাই লওক আপোনালোকে আচৰিত নহব সকলো সম্ভৱ হয় নে কি কয় দাদা দিয়ে আছে আৰু কাস্টমাৰ আহিও আছে লৈ গৈ আছে 20,000 25,000 কাৰোবাৰ যদি ডাউন পেমেন্ট নাই মোবাইল সোবাইল দি আছে সব লৈ আহিলে 95,000 12 মডেল হয় টায়াৰ 95% গ্ৰিপ আছে কিমান দাম ৰাখিছে এখন মহন্ত 2017 মডেল হয় মেবি এখন ৰানিং কম চলিছে আপোনাৰ গুৱাহাটী ষ্টাৰ গাড়ী হয় দাম আছে মাত্ৰ 235 অনলি ফাইনান্স হৈ যাব ৰিফাইনেন্স হৈ যাব 50,000 টকা লৈ আমি ওলাই দিম এটা ভাল প্ৰফাইল লৈ গেৰে আচ্ছা নেক্সট আছে এখন আপোনাৰ ফৰ্ড ফিয়েস্টা এখন বুক আছে আচ্ছা নেক্সট আছে এটিঅস এখন ডিজেল হয় নট ফৰ পেট্ৰল যোনে কোনোবা যদি ভুটানৰ সাইডৰ পৰা তামুলপুৰৰ মানুহ চাই আছে তাৰ ভাল খবৰ এটিঅস ডিজেল আমাৰ তাত আছে ডিকি স্পেচটো বহুত ভাল হয় দাম আছে মাত্ৰ 173,000 175 আছিল 2,000 টকা আৰু কমাই 173,000 কৰি দিছে চাই লওক মই গাড়ীখন আপোনালোক দেখাই দিছো 1,72,000 টকা নে কি কয় 1,72,000 টকা দাদা ইটিএছৰ আপোনাৰ ইটিএস গাড়ী দি আছে সিডানত নে কি কয় হয় দাদা হয় এত আৰু সস্তাত গাড়ী ক'ত পাব নাপায় দাদা নেক্সট কি দেখাব নেক্সট এখন আছে ইয়ন কেতিয়াৰ মডেল ইয়ন এখন আপোনাৰ 1000 সিসি হয় এখনৰ দাম আছে মাত্ৰ 265 অনলি এখন ভাল খবৰ কি এখন এয়াৰবেগ পাব কাস্টমাৰে সেফটি পাব এখন
দাদা নেক্সট এখন আছে রিচ রিচ 14 মডেল দাম ছোটাৰে 2,50,000 টকা 2,50,000 ফাইনান্স হৈ যাব ফাইনান্স হৈ যাব দাদা ডাউন পেমেন্ট কিমান দিব লাগিব ডাউন পেমেন্ট মিনিমাম লৈ আহক কাস্টমাৰ চাই কাৰণে অলপমান খালি বেছি আনিব 40-50 লৈ আহিব নেক্সট আছে এখন আপোনাৰ ফৰ্ড ফিগো ফিয়েস্টা নট ফৰ সৰি ফিগো এখন সল্ট হৈ গৈছে ডেলিভাৰী আছে অলপ পিছত নেক্সট এখন দিয়ক মাৰুতি ভ্যান এখন 19 মডেল লাষ্ট মডেল কুলাৰ থাকাটো দাম আছে মাত্ৰ 2 লাখ অলপমান ওপৰত আছে এইটো সঠিক চাই কাৰণে মই ক'ব পাৰিম কাস্টমাৰ আহিলে মই কৈ দিম বাৰু ফাইনান্স হৈ যাব কিমান পাৰ্চেন্ট ডাউন পেমেন্ট দিব মিনিমাম চাই দিম ওলাই দিম দাদা আচ্ছা নেক্সট এখন আছে আপোনাৰ স্পাৰ্ক হয় 1 লাখ টকা দাম আছে পেপাৰ ফেল আছিলে পেপাৰ আপডেট কৰি মই কাস্টমাৰক দিম ফাইনান্স হৈ যাব তাত আৰু ষ্টক আছে আপোনালোকে নাভাবিব যে দাদাৰ ষ্টক শেষ হৈ গৈছে দাদা তাত আৰু তিনটা দাদা আৰু নতুনকে আৰু এটা ডিলাৰ খুলিছে নে অলপমান আগত আছে মিনিমাম 50 পৰা 60খন গাড়ী আছে মহন্ত আৰু আমাৰ গাড়ী কাস্টমাৰ যদি ল'ম বুলি আহে গাড়ী মানে নলোৱাকে যাব নোৱাৰে আচ্ছা 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 মানে কি আপোনালোকৰ মানে কেনেকুৱা যেনেকে নহওক আৰু আপোনাৰ মানে কি সপোন এনেকুৱা যেন কাৰোবাৰ পইচা ইচ্ছা নহলেও আপোনাৰ ওচৰত আমি গাড়ী দি দিম তুমি নিজে দেখিছা হয় মই দি দিম আৰু তুমি যেতিয়া দেখিছা ষ্টক আমাৰ বদলি আছে আৰু এতে আপোনাৰ মেক্সিমাম কাস্টমাৰ তাত আহে আৰু আমি গাড়ী খুবেই বিকি আছো গাড়ী আৰু এতিয়া আৰু বেছি ভাল হৈছে কি গাড়ী বেছিকৈ বিকিব পৰা হৈছে নেক্সট দাদা আমি চাম এখন আপোনাৰ এল্টো বহুত এখন এল্টো নহয় কেটেন VXI হয় 2013 মডেল ভাল খবৰ কি এলৱেল পাঁচটা আছে গাড়ীখনৰ গাড়ীখন অলপমান পেইণ্ট কৰা আছে গাড়ী 2013 মডেল নট ফৰ ফাৰ্ষ্ট ওনাৰ এখন থাৰ্ড ওনাৰ হয় দামটো মই চাই দিম কিন্তু সঠিক মই নাজানো কি গাড়ীখন বহুত ধুনীয়া মই জানো নেক্সট আমি চাম এখন আছে আপোনাৰ বিট পেট্ৰল VIP নম্বৰ 6555 13-14 মডেল দাম আছে মাত্ৰ 145 অনলি ফাইনান্স হৈ যাব এখন 4 বছৰ ফাইনান্স হৈ যাব 2014 মডেল সেই বিট নহয় এখন পেট্ৰল বহুত সুন্দৰ বিট এখন নেক্সট আছে এখন ইয়ন এটো মৰিগাঁও ৰেজিষ্টাৰ হয় গাড়ী 2012-13 মডেল হয় গাড়ীখন হোৱাইট কালাৰ হয় চাৰিটা 95% গ্ৰিপ টায়াৰ আছে আপোনাৰ দাম আছে মাত্ৰ 185 অনলি ডাউন পেমেন্ট কিমান দিব লাগিব মিনিমাম দিয়ক লৈ যাওক আচ্ছা নেক্সট আছে এখন এল্টো ৰেড কালাৰ হয় 2015 চনৰ হয় গাড়ীখন আপোনাৰ ফুললি ওয়েল মেইনটেইন হয় সিট কভাৰ স্টারিং কভার এখানে মেট এখানে সবখিনি লগোৱা আছে আপোনাৰ 2015 চনৰ দাম আছে মাত্ৰ 1,90,000 5,000 195 অনলি দাদা এখন ডাউন পেমেন্ট কিমান বুলি ক'লে মিনিমাম দিয়ক লৈ যাওক মিনিমাম এটা কিবা লৈ আহক আৰু লৈ যাব দাদা নেক্সট টাইম আমি এখন আছে আপোনাৰ ইয়ন আমাৰ এখন নহয় ইয়ন আছে আমাৰ 19খন আপোনাৰ বহুত ইয়ন আছে আপুনি আমাৰ যোনটো পুলিচ চেকৰ বঙৰা শ্বৰুম সেইটো চাব তাতে আমাৰ বহুত কেইটা ইয়ন আছে ইয়ন ৰেডি গো কুইক এইবিলাক বহুত পাব মাত্র আহি যাওক মিনিমাম কিমান মানৰ পৰা ষ্টাৰ্ট হ'ব আমাৰ গাড়ী যদি এনে মিনিমাম চাব যায় 45,000 পৰা ষ্টাৰ্ট হয় বিদেন 10 লাখলৈকে আছে আমাৰ তাতে দাদা নেক্সট টাইম আমি এখন আছে আপোনাৰ জিপসি এখন আমাৰ তাতে বহুত দিনে হল ষ্টকত আছে এই জিপসি পটাকে মানুহ মানে বেছিভাগ মানুহ জিপসি মানে নিবিচাৰে আৰু যোনে বিচাৰে সি বহুত দূৰৰ পৰা আহে জিপসি আমাৰ তাতে আছে 4x4 হয় এখন 4x ৱাকিং কণ্ডিশ্যন হয় 2000 এনে গাড়ীখন ৰেজিষ্ট্ৰেশ্যন দেখাই আছে 2023 কাগজ আপোনাৰ 23 পৰা 15 বছৰ হিচাপ কৰক কিমান কাগজখিনি পাব আপুনি গাড়ী ধুনীয়া হৈ আছে মই চলাইছো খালি একদম গাড়ীখন আপুনি ধুইছো কাৰণে টিপটপ কৰি দিলে গাড়ীখন বহুত ধুনীয়া লগা হ'ব জিপসিখনৰ দামটো ডাউন পেমেন্ট কিমান দিব এখন ফাইনান্স হৈ যাব জিপসিখন যদি ডাউন পেমেন্ট দিব যায় তখন 1 লাখৰ পৰা 1,20,000 দিব লাগিব মহন্ত 1,20,000 নেক্সট মাৰুতি ভ্যান এখন মাত্ৰ 1,60,000 টকা সেম কালাৰ মাৰুতি ভ্যান এপেনে আছে এখন 1,60,000 টকা ডাউন পেমেন্ট কিমান এখন আপোনাৰ 40-50 লৈ হওক বাকি 1 লাখ টকা ফাইনান্স কৰি দিম দাদা এইটো ফিক্স প্ৰাইস হ'ব নে ফিক্স প্ৰাইস হয় অন টেবল চাই দিম দাদা আচ্ছা নেক্সট এখন আছে হন্ডাৰ আছে আমেজ এখনৰ হেডগ্লাছটো ব্ৰকেন আছে গাড়ী খুবেই ধুনীয়া দাম আছে 3 লাখ টকা 2017 মডেল ফাইনান্স হৈ যাব একদম হৈ যাব ডাউন পেমেন্ট কিমান দিব লাগিব মিনিমাম দিয়ক লৈ যাওক আচ্ছা দাদা হয় আপোনাৰ তাত গাড়ী চালো আপোনাৰ এড্ৰেছটো এবাৰ আৰু এবাৰ কৈ দিয়ক যদি কোনোবা যদি আপোনাৰ ডিব্ৰুগড় তিনিচুকীয়াৰ পৰা আহে জালুকবাৰী ক্ৰছ কৰি হঠাৎ VIP ইয়াৰ পৰা কাষতে মোৰ শ্বৰুম RM মটৰ সবে চিনি পায় কোনোবা যদি গোৱালপাৰা চাইডৰ পৰা আহে তেতিয়াহ'লে মিৰ্জা ক্ৰছ কৰি IT বা ক্ৰছ কৰি মোৰ ডিলাৰটো পাব আপুনি আৰু বহুত মানুহে চিনি পায় আমাৰ ডিলাৰটো আপুনি যদি কোনোবা মানুহ যদি গাড়ীৱালাক যদি কৈ দিয়ে RM মটৰ্ছ বুলি কৈ দিয়ে বা বঙৰা পুলিচ চেক বুলি যদি কৈ দিয়ে মানুহটোৱে আপোনাক আমাৰ ওচৰলৈকে লৈ আহিব ঠিক আছে থেংক ইউ